ইয়াৰ পিছত আমি সম্পূৰ্ণ জনাবলৈ তব শুভ আশিস মাগে গাহে তব জয় গাথা BCLCC আছিল স্বৰ্ণিম চতুৰ বসবাস আছিল মোদীজী এটা ডাঙৰ পৰিয়ালক জন্মগ্ৰহণ কৰিছিল। তৰফৰ পৰা বিশেষভাৱে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ তৰফৰ পৰা নিৰ্দেশনা আছে যে আমাৰ 6 এপ্ৰিলত যি প্ৰতিষ্ঠা দিৱস দলৰ তাৰ সৈতে সংগতি ৰাখি প্ৰত্যেকটো বিধানসভা সমষ্টিত এখন আমাৰ সক্ৰিয় সদস্যসকলৰ সন্মিলন অনুষ্ঠিত কৰিব লাগে আৰু তাত তেখেতসকলৰ সৈতে মত বিনিময় কৰিব লাগে। গতিকে একোগৰাকী ৰাজ্যিক কাৰ্যকৰ্তা প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ প্ৰেৰণ কৰা হৈছে। সেই সূত্ৰে আজি গুৰেশ্বৰলৈ মোক পঠাইছিলে আৰু মই আহি গুৰেশ্বৰৰ যিসকল সক্ৰিয় সদস্য আছে তেখেতসকলৰ লগত মত বিনিময় কৰি অত্যন্ত আপ্লুত হ'লোঁ। তেখেতসকলৰ যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনাই অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টিৰ যি মূল ভেটি তাক আৰু অধিক শক্তিশালী কৰাত সহায়ক হ'ব বুলি মই আজি বিশ্বাসী হৈছোঁ। ইয়াৰ পৰা এক উমান পাইছোঁ। 25ৰ বিটিআৰ নিৰ্বাচনত বিজেপি কেনেধৰণে কৰিব কাৰো লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে? হয়, আচলতে এই বিষয়টো সন্দৰ্ভত মাননীয় ৰাজ্যিক সভাপতি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ যি ইতিমধ্যে মিত্ৰতাত আছে প্ৰমোদ বড়ো ডাঙৰীয়া UPPLৰ প্ৰধান, গতিকে তেখেতসকলৰ মাজত আলোচনা চলিছে। এই বিষয়ে সিদ্ধান্ত তেখেতসকলে ল'ব। গতিকে সেই সিদ্ধান্ত মৰ্মে আমি মুঠৰ ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মিত্ৰজোঁটে বিটিআৰ আমি পুনৰ দখল কৰিবলৈ সক্ষম হ'ম। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া শীৰ্ষ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব যে কোনে কেনেকৈ খেলিব। সেই বিষয়ে বক্তব্য ৰখাটো আমাৰ কাৰণে ধৃষ্টতা মাত্ৰ। আচলতে এতিয়া আমাৰ পঞ্চায়তৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব মোৰ মৰিগাঁও জিলাত আছে। মৰিগাঁও জিলাৰ মই সহপ্ৰভাৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰী আমাৰ মাননীয় মন্ত্ৰী তেখেতৰ সৈতে কাম কৰি আছোঁ। যে অহা সময়ত ইয়াৰ পিছতেই বিটিআৰৰ নিৰ্বাচন হ'ব। যে বিটিআৰ নিৰ্বাচনতো আমি সমানেই, কাৰণ ভাৰতীয় জনতা পাৰ্টি আপোনালোকে দেখিছে যে প্ৰত্যেকটো নিৰ্বাচনে আমি অত্যন্ত গুৰুত্ব সহকাৰে খেলোঁ। আমাৰ ক্ষেত্ৰত সৰু বৰ নাই। আমি ৰাভা হাছং নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক, বিটিআৰৰ নিৰ্বাচনেই হওক, নাইবা বিধানসভা বা সংসদীয় নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচনে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকটো নিৰ্বাচন আমি খুব পৰিকল্পিতভাৱে আৰু ৰাজ্যিক নেতৃত্বৰ যি নীতি নিৰ্দেশনা থাকে সেইসমূহ মানিলে আমি কৰোঁ। গতিকে চলাওঁ। গতিকে তাৰ ফলো ৰাইজে ভালেই দিয়ে বুলি ভাবোঁ, যিহেতু বিগত সময়ত তাৰ আমি উমান পাইছোঁ। আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্যখনক 5খন উন্নত ৰেকৰ্ড ৰাজ্যলৈ নিয়াৰ ক্ষেত্ৰত যি উন্নয়নৰ এক অনিৰুদ্ধ যাত্ৰা তেখেতে চলাই আছে, তাত অসমৰ চুকে কোণে প্ৰতিটো ঠাইৰ লোক সমানে হাত উজান দিয়াৰ কাৰণে আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে। যাৰ ফলশ্ৰুতিত প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিয়া পৰিলক্ষিত হৈছে। মই আশা কৰোঁ যে অহা সময়ত বিটিআৰতো সেইদৰে সমানেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গোটেই ভাৰতবৰ্ষতে এই প্ৰতিষ্ঠা দিৱসৰ দিনাখন আমি প্ৰত্যেকজন বুথৰ বিষয়ববীয়াৰ ঘৰত পতাকা উত্তোলন কৰিছোঁ বা গোটেই বুথৰ কমিটিখন একলগ হৈ আমি বুথৰ সভাপতিজনৰ ঘৰত পতাকা উত্তোলন কৰিছোঁ। আৰু সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি সমষ্টিয়ে সক্ৰিয় সদস্যৰ এখন সভা আমি অনুষ্ঠিত কৰিছোঁ, যিখন সভা আজি 11টা বজাত আমি গড়েশ্বৰ পৰিষদীয় সমষ্টিত কৰিছোঁ আৰু 3টা বজাত আমি তামোলপুৰ বিধানসভা সমষ্টি পৰ্যায়ৰ যিখন সভা হ'ব সেইখন বাগানপাৰাত হ'ব। ইয়াৰে পিছত আমি আমাৰ যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা আছে তেখেতসকলৰ ঘৰে ঘৰে গৈ তেখেতসকলৰ লগতো আমি সম্পৰ্ক কৰিম আৰু বিভিন্ন ধৰণৰ এনেকুৱা কাৰ্যসূচী ৰাষ্ট্ৰীয় সমিতিয়ে আমালৈ প্ৰেৰণ কৰিছে আৰু সেইসমূহ আমি জিলা পৰ্যায়ত ৰূপায়ণ কৰি আছোঁ। বুথ পৰ্যায়ত প্ৰত্যেকটো বুথত যদি আমি ভোটৰ সংখ্যাৰ ক্ষেত্ৰত যদি 1 নম্বৰত থাকোঁ, তেতিয়াহ'লে অনায়াসে আমি সমষ্টি দখল কৰিব পাৰিম।